বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনাৰ মূল দাবীকেইটা কি কি কিহৰ কাৰণে আপুনি এনেধৰণে বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াৰ সন্মুখত প্ৰতিবাদ কৰিবলগীয়া হৈছে? যোৱা মাৰ্চ মাহৰ বাজেট অধিৱেশনত উপাধ্যক্ষক উদ্দেশ্য কৰি মই উচ্চাৰণ কৰা এটা শব্দৰ কাৰণে আজি সদনে ৰায়দান কৰে যে মোক এই অধিৱেশনৰ বাকী দিনকেইটাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰে। সদনৰ এই ৰায় মই সন্মান সহকাৰে মানি লৈছোঁ, মোৰ তাত কোনো আপত্তি নাই। কিন্তু সদনক মই দৃষ্টিগোচৰ কৰিব খোজোঁ যে বিগত সময়ছোৱাত উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াই মাননীয় বিধায়কসকলৰ প্ৰতি যি ধৰণৰ অতি নিম্নৰুচি সম্পন্ন অশালীন ব্যৱহাৰ কৰে, সেয়া আমাৰ বিধানসভাৰ পবিত্ৰতা নষ্ট কৰে, মৰ্যাদা নষ্ট কৰে। তদুপৰি তেওঁৰ বিগত সময়ছোৱাত আমি দেখা পাইছোঁ অতি দৃষ্টিকটু পক্ষপাতিত্বমূলক আচৰণ। এই বিধানসভাত নোহোৱা নোপোজা ঘটনা, এজন সদস্যই নিজৰ চিটৰ পৰা দৌৰি মোক মাৰিবলৈ এজন সদস্যক মাৰিবলৈ অহাৰ পিছতো দেখা গ'ল যে উপাধ্যক্ষ ডাঙৰীয়াই তেওঁক ছাছপেণ্ড নকৰিলে, তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নকৰিলে। অথচ আমি কিছু বিৰোধী বিধায়ক আমাৰ সাধাৰণ এটা শব্দৰ উচ্চাৰণৰ কাৰণে সদনৰ পৰা বহিষ্কাৰ কৰা হয়, গোটেই অধিৱেশনৰ কাৰণে বহিষ্কাৰ কৰা হয়। কিন্তু এজন সদস্যই মাৰিবলৈ চোচালৈ খেদি অহা তাৰ পিছতো তেওঁক সাধাৰণ ৱাৰ্ণিং এটা দিয়া নহয়, তেওঁক বহিষ্কাৰ কৰা নহয়। গতিকে নুমল মমিন ডাঙৰীয়াৰ এই পক্ষপাতিত্বমূলক আচৰণ আৰু এনেকুৱা নিম্ন ৰুচিসম্পন্ন অশালীন ব্যৱহাৰে আমাৰ সদনখনৰ মৰ্যাদা লাঘৱ কৰে। গতিকে মই বিচাৰিছোঁ যে সদনৰ মোৰ প্ৰতি যি ৰায় মই সন্মান সহকাৰে মানি লৈছোঁ, তাৰ লগতে মই দাবী কৰিছোঁ যে এই দুটা ঘটনা, নুমল মমিন ডাঙৰীয়াৰ পক্ষপাতিত্বমূলক আচৰণ আৰু তেওঁৰ অশালীন ব্যৱহাৰে উপাধ্যক্ষ হিচাপে আমাৰ সদনখনৰ মৰ্যাদা লাঘৱ কৰে। এয়াও আপোনালোকে বিচাৰৰ আওতালৈ আনক আৰু নুমল মমিন ডাঙৰীয়াক অতি সোনকালে এই সদনৰ মৰ্যাদা ৰক্ষাৰ কাৰণে উপাধ্যক্ষৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।